লৈ কৰা ৰাজনীতিৰ বিৰুদ্ধে ওলাই আহক এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে উচ্ছেদ কৰি হিম্মত সিংকাক মাতি দিবলৈ দিয়া নহ'ব থলুৱাক উচ্ছেদ কৰি জিমদাৰক সুৰক্ষা দিবলৈ দিয়া নহ'ব বাজেটত কৈছে যে কন্যাৰ কাৰণে 11 ক্লাছতো 10,000 টকা ডিগ্ৰী কোৰ্সত 12,500 টকা আৰু 15,000 টকা বিশ্ববিদ্যালয় পৰ্যায়ত মই হেদিনাখনো প্ৰশ্ন কৰিছিলো যিদিনা বাজেট চলি আছিল যে বাজেট বিতৰ্কত অংশগ্ৰহণ কৰি হেদিনাখন মই কৈছিলো যে হেদিনাখন লাষ্ট গেটৰ ওচৰতে ঘৰ ভাঙি আছিল আৰু লাষ্ট গেটৰ ওচৰত ঘৰ ভাঙি থকা ঘৰবোৰ কিন্তু বাংলাদেশী ঘৰ নাছিল এবোৰ আমাৰ অসমীয়া মানুহ বা ভাৰতীয় নাগৰিকৰে ঘৰ আছিল কিন্তু কথা হ'ল কি যে ছোৱালীজনী কিফালে কলেজত এডমিশন ল'বলৈ পইচা দিব আৰু ঘৰটো ভাঙি দিব আহি ক'ত থাকিব এনেকুৱা ধৰণৰ কল্যাণমূলক আঁচনি আমি বিৰোধিতা কৰোঁ আমি হিলহাকুৰ উচ্ছেদৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰোঁ আৰু 2000 আজি এতিয়া মই আপোনালোকৰ আগত উপস্থিত হৈছোঁ বা কথা কৈছোঁ আমাৰ দলৰ সভাপতি আৰু দলপতিৰ নিৰ্দেশ মৰ্মে মই ইয়াত উপস্থিত আছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে তেওঁৰ দিনত আন্দোলন নাই আজি এতিয়া কোচ ৰাজবংশীয়ে জনগোষ্ঠীৰ মৰ্যাদা পাবৰ কাৰণে আন্দোলন আৰম্ভ কৰি আছে আজি হিলহাকুৰ মানুহে উচ্ছেদৰ বিৰোধিতা কৰি ইয়াত আলোচনা কৰি কাইলৈ 85,000 পৰিয়ালৰ ভূমিপট্টাকৰণ সমিতিয়ে ইয়াতে অনশন আৰম্ভ কৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নটো খিলঞ্জীয়াৰ বিৰোধী উন্নয়ন আজি জনগোষ্ঠীৰ মৰ্যাদা নিদিলে আজি হিলহাকুত যিমানখিনি খিলঞ্জীয়া মন্ত্ৰীয়ে চলি আছিলে এইসকলক যিবোৰ RCC ঘৰ পৰ্যন্ত উচ্ছেদ কৰা হৈছে সেই সময়তো আমি তালৈ গৈছোঁ আমাৰ সভাপতিও এই সন্দৰ্ভত ৰায় বক্তব্য ৰাখি আছে আমি এই হিলহাকুৰ উচ্ছেদৰ বিৰোধিতা কৰোঁ আৰু হিলহাকুৰ উচ্ছেদৰ বিৰোধিতা কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এটা কথা কৈছিল ফ্লেট বনাই তেওঁলোকক থাকিবলৈ দিব আমাৰ প্ৰশ্নটো আছিল সেইদিনাও আছিল আজিও মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ প্ৰশ্ন আছে এইখন চৰকাৰে যদি হিলহাকুক উচ্ছেদে কৰিব লাগিছিল তাৰ আগতে ফ্লেটলৈ স্থানান্তৰ কিয় নকৰিলে তাৰ আগতে তেওঁলোকক ক্ষতিপূৰণ কিয় দিয়া নহ'ল গতিকে আমি এইবিলাক কথাৰ বিৰোধিতা কৰোঁ আৰু ৰাইজক মই আহ্বান জনাইছোঁ এইখন যিখন স্বেচ্ছাচাৰী চৰকাৰ এইখন যি ফেচিষ্ট চৰকাৰ এই চৰকাৰখনৰ বিৰোধিতা কৰিবলৈ যেহেতু গণতান্ত্ৰিকভাৱে বিৰোধিতা কৰিব লাগিব আৰু এই গণতান্ত্ৰিক আন্দোলনক চৰকাৰখনে মৰ্যাদা দিয়া আমি দেখিবলৈ পোৱা নাই সেয়েহে আমি আপোনালোকক আহ্বান জনালোঁ এই চৰকাৰখনক উচ্ছেদ কৰিবৰ কাৰণে সকলো জনাৰ্দনে উঠিবই লাগিব চৰকাৰক কি ক'ম চৰকাৰেতো আমাক সেই যি গতিকে আমাৰ মানুহখিনিক ৰাস্তা দিছে লাইন দিছে হলিং নাম্বাৰ দিছে সেইকাৰণে আমাৰো সেই মানুহজনে সেই মাটিখিনি তাত ঘৰ বনাইছে ঘৰ মানে গোটেইখিনি সুবিধা পাইছিলোঁ আমি পাই কিনে অকণমান যি আমি চৰকাৰী সাধাৰণতে চকীদাৰ চাকৰি কৰে সেইখিনি পইচা লাষ্টৰ আমি সেইখিনি পইচাখিনি ঘৰটো বনালোঁ ঘৰটো বনাৰ পিছত যেতিয়া হঠাৎ জাননী নিদিয়াকৈ সেই এভেকশ্যন কৰিলে যদি চৰকাৰী মাটি হয় আমিতো কোনোদিনো জনা নাছিলোঁ সেই যে হিলহাকু বিল এতিয়াহে জানিলোঁ আমাৰ এভেকশ্যন হোৱাৰ পিছত সেই হিলহাকু বুলি মাটি বুলি কিন্তু আমাৰ সেই যদি চৰকাৰীয়ে মাটি হয় চৰকাৰে কিয় তাতে এখন ডাঙৰ বেনাৰ কিয় মাৰি নতলে তেতিয়াতো আমিও সচেতন হ'লোঁ হয় এইখিনি চৰকাৰী মাটি আমি নিকিনো এনে এইটো এতিয়া বেনাৰ মাৰা নাই কোনো জাননী নিদিয়াকৈ সেই ঘৰবিলাক ভাঙিলে সেই টেনশ্যনতে আমাৰ মানুহজনে সেই হাৰ্ট এটেক হৈ ঢুকালে এতিয়া চৰকাৰে হত্যা কৰাৰ দৰে হ'ল আমি তাকে কেনেকৈ চলিম মোৰ পৰিয়ালটো চৰকাৰে যেতিয়া আমাক কোনোতো সুবিধা নাই 22 ফেব্ৰুৱাৰীত আমাৰ এভেকশ্যন কৰিলে কোনো জাননী নিদিয়াকৈ এতিয়া পথচাৰী আহিছোঁ আমি ভিক্ষাৰীৰ দৰে চলি আছোঁ মোৰ ল'ৰা এজন আছে মই কেনেকৈ চলিম কেনেকৈ খাম তেনেকৈ কোনোতো খা খবৰ কৰা নাই এই 2 বছৰ হ'ব এতিয়া এই ফেব্ৰুৱাৰীৰে 27 তাৰিখে 2 বছৰ হ'ব কিন্তু কোনো ধৰণৰ চৰকাৰৰ পৰা সা সুবিধা মানে খবৰ লোৱা নাই কোনো আমাৰ কাৰণে মোৰ কোনোতো জেগাত মাটি নাই মই যদি ক'ৰবাত মাটি থাকিলে কিবা থাকিলে মই তেতিয়া ঘৰ চৰ বনোৱাহে কিবা কৰোঁ মই কোনো জেগাত আমি ইমান আজি 10-20 বছৰ ধৰি আমাৰ ইয়াতে ভোটৰ লিষ্ট আছে মই ইয়াতে ভোট দিওঁ এই হেংৰাবি বৰগোহাঁই নাই পোৱা আজিলৈ খবৰে কৰা নাই ক্ষতিপূৰণ ক'ত পাৰে পাম চৰকাৰে আজিলৈ খবৰে কৰা নাই এতিয়ালৈ